নমস্কাৰ। আজি আমি ওলাইছোঁ যোৰহাটলৈ নতুনকৈ অহা এখন বস্ত্ৰ বিপণী যাৰ নাম কাংকান ধেমাজি। যোৰহাটকে ধৰি অসমৰ 6খনকৈ জিলাত তেখেতসকলৰ বিপণী আছে, বস্ত্ৰ বিপণী। আমি সকলো যাবলৈ ওলাইছোঁ, আপোনালোকেও যাব বুলি আশা থাকিল। মই পাৰ্চনেলি তেওঁলোকৰ কাপোৰ পৰিধান কৰিছোঁ, খুব ধুনীয়া, কমফৰ্টেবল আৰু ৰিজনেবল প্ৰাইজত তেওঁলোকে দিয়ে কাপোৰখিনি, খুব ধুনীয়া আৰু ৰেডি টু ৱেৰ হৈ থাকে। প্ৰায়বোৰ কাপোৰে ৰেডি টু ৱেৰ। সেয়েহে মই যাবলৈ ওলাইছোঁ। ভিডিঅ'টো মই কণ্টিনিউ কৰিম, আপোনালোকে চাব। ধন্যবাদ। আমি আহি কাংকান ধেমাজি অৰ্থাৎ যোৰহাটলৈ নতুনকৈ অহা বস্ত্ৰ বিপণীখন পালোহি। এই বস্ত্ৰ বিপণীখন আছে যোৰহাটৰ কটকী পুখুৰীৰ ওচৰত। খুব ভাল লাগিলে বস্ত্ৰ বিপণীখন সোমাই গৈয়ে, খুব ভাল লাগিলে। অজস্ৰ মানুহ হৈছে, অজস্ৰ কাপোৰ আনিছে তেওঁলোকে, সকলো হাতে বোৱা। আপোনালোকে জানেই কাংকান ধেমাজি নামটো আজিৰ বুলি পৰিচিত নহয়, বহুত দিনৰ পৰাই এওঁলোকৰ বস্ত্ৰ বিপণীৰ বহুত দোকান আছে। যোৰহাটকে ধৰি এওঁলোকৰ 6খনমান বস্ত্ৰ বিপণী আছে আমাৰ অসমত। সোমাই দেখিছোঁ যথেষ্ট মানুহ, আৰু সকলোৱে কিবা এটা নহয় কিবা এটা লৈছে। ময়ো সেই কাপোৰ দুযোৰ ল'লোঁ পাটৰ, খুব ভাল লাগিলে। অজস্ৰ মানুহ হৈছে, সকলো ধৰণৰ কাপোৰ আছে ইয়াত বোৱা। মিচিং যোৰাবোৰ বৰ ধুনীয়া। কটন কাপোৰ আছে, কিবা কেঁচা পাত কটন, এনেকুৱা আজিকালি বেলেগ ধৰণৰ কাপোৰ ওলাইছে, নামবোৰ বৰকৈ নাজানো। বহুত ভাল লাগিলে। মুগা, টচ মুগা, তেনেকৈ ধৰণৰ বহুত কাপোৰ আছে। বৰ ভাল লাগিলে। ইমান মানুহ হৈছে চাওকচোন, আপোনালোকে এদিন যাব। বিপণীখন চাই আহিলোঁ, তাৰপৰা দুযোৰ কাপোৰ ল'লোঁ। মই অলপ দেৰি পাছত আপোনালোকক ভিডিঅ'টো আপলোড কৰি দিম। ধন্যবাদ।